নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধু চন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধু চন্দ্ৰা মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে মনৰে পদুলি উদুলি মধুলি মন ভৰে উলাহতে আজি হৈছে মে মাহৰ 4 তাৰিখ আমাৰ মৰমৰ ভণ্টিৰ আজি জোৰোণ পৰ্ব এয়া দেখিছেনে চাৰিওপিনে কেৱল উদুলি মুদুলি পৰিৱেশ এই উদুলি মুদুলি পৰিৱেশৰ মাজতে আমাৰ বিভিন্ন নিয়মো চলি আছে আৰু ভিতৰত অকমান কান্দনৰ ৰোল সেই কান্দনৰ ৰোলবিলাক আপোনালোকক আজি নেদেখুৱাও কাৰণ যিহেতু আজিৰ দিনটোৱে হৈছে আনন্দৰ দিন আমি যিহেতু আজি এটা ভাল দিন উপভোগ কৰি আছো সেইকাৰণে আপোনালোক সেইবোৰ এতিয়া নেদেখুৱাও আৰু এয়া দেখিছেনে এয়া হৈছে দৰা ঘৰৰ মানুহ আৰু আনফালে কইনা ঘৰৰ আমাৰ মানুহ আৰু বিভিন্ন নীতি নিয়ম পালন কৰি আজি তেওঁলোকক আমি ভিতৰলৈ প্ৰৱেশ কৰা ভিতৰলৈ আদৰিবলৈ প্ৰয়াস কৰি আছে আৰু বিভিন্ন নিয়ম কানুন ইয়াত থাকে যিহেতু আমি হৈছো এখন অসমীয়া সমাজৰ মানুহ আৰু আমাৰ অসমীয়া সমাজত বিভিন্ন নীতি নিয়ম থাকে আৰু সেই নীতি নিয়মসমূহ পালন কৰি আমি এখন বিবাহ কৰোৱা হয় আৰু এইবিলাক নীতি নিয়মে আজি পালন কৰি থকা হৈছে আৰু যিহেতু আজি এটা ভাল দিন আৰু ভিতৰত যিহেতু মই ক'লোৱে আপোনালোকক ভিতৰত চলি আছে কান্দনৰ ৰোল কান্দনটো অকমান চলিবই যিহেতু এগৰাকী ছোৱালীয়ে এখন ঘৰ এৰি আন এখন ঘৰলৈ যোৱাৰ আজিৰ দিন এটা আজিৰ পৰাই যিহেতু তাই আমাৰ পৰা আন এখন ঘৰৰ লগতো সংযোগ হ'ব বিভিন্ন তাইৰ বাধা বিঘিনি নেওচি আন এখন ঘৰত থাকিব আন এখন ঘৰৰ লগত তাই নিজক চলাব লাগিব আজি ইমান বছৰে এইখন ঘৰৰ লগত চলি আছিল আজি পৰা তাই সেইখন ঘৰৰো মানুহৰ লগত বুজা পৰা হ'ব লাগিব বিভিন্ন নিয়ম থাকে বিভিন্ন কথা বতৰা থাকে সেইকাৰণে অকমান ছোৱালীজনীৰ মনতো দুখ লাগে আকৌ মাক দেউতা আমাৰো অকমান দুখ লাগিছে যিহেতু আমাৰ মৰমৰ ভণ্টি আজি আমাৰ মাজৰ পৰা গুচি যাব সেইকাৰণে দুখ লাগিছে যদিও আৰু যিহেতু এইটো হৈছে আমাৰ অসমীয়া সমাজৰ নিয়ম এগৰাকী ছোৱালীক আন এখন ঘৰলৈ বিয়া দিব লাগে সেইকাৰণে এই নিয়মটো আমিতো পালন কৰিবই লাগিব জানক আপোনালোকক দেখুৱাই আছো ভিডিঅ'টোত আৰু দেখিছেনে গোটেই সভা একদম ৰভাগৰ উদুলি মুদুলি পৰিৱেশ আৰু এয়া দেখিছেনে এওঁলোকে জড়ি আছে বিয়া গীত আৰু আনফালে গৰম যিহেতু গৰমত প্ৰকোপো বহুত পৰিছিলে সেইকাৰণে বিচনীও মাৰিব লগা হৈছে মানুহবিলাকে জানো এনেদৰে নিয়ম নীতি কৰি আমাৰ চলি আছে আৰু এয়া দেখিছেনে এয়া হৈছে আমাৰ কইনালৈ অনা গহনাবিলাক এইবিলাকতো কিবা নিয়ম থাকে সেইবিলাক নিয়ম তেওঁলোকে পালন কৰি আছে কিন্তু আমি এইবিলাক কি কৰিছে গম পোৱা নাই মই খালি আপোনালোকক অকমান দেখুৱাইছো এনেদৰে বহুত নিয়ম কানুন কৰি আমাৰ কইনাক মাতিবলৈ ভিতৰলৈ গুচি গ'ল আৰু এয়া দেখিছেনে সজাইৰ পক্ষী আজি ডাঙৰ হ'ল আৰু যিহেতু ডাঙৰ হ'ল আমি বান্ধোন খুলি দিবই লাগিব এই বান্ধোন খুলিয়ে তাই আজি বাহিৰলৈ আহিছে চকুত চকু পানী লৈছে চকুত চকু পানী ল'লেও এয়া কিন্তু আনন্দৰ চকু পানী বুলিও ক'ব লাগিব যিহেতু এগৰাকী ছোৱালীয়ে নিজৰ জীৱনটোত এনেকুৱা সুখ এটা বিচাৰে জীৱন সংগীও বিচাৰে সেইকাৰণে জানক আমি তাই কান্দিছে যদিও আমাৰ মনৰ পৰা ইমানখিনি বেয়াও লগা নাই এয়া দেখিছে নিয়ম কানুন আৰম্ভ হৈ গ'ল তাই আজিৰ পৰা তেওঁলোকৰ লগত বান্ধোনত বান্ধ খাব বিভিন্ন নিয়ম নীতিৰ মাজেৰে এনেদৰে নিয়ম নীতিবিলাক চলি আছে আপোনালোকক অকণমান নিয়ম নীতিবিলাক চাই থাকক এনেদৰে বিভিন্ন নীতি নিয়মৰ মাজেৰে এখন ঘৰৰ লগত কইনাৰ লগতে নিজৰ মাক দেউতাক আৰু সেইখন ঘৰৰ মাক দেউতাকৰো এটা সংযোগ স্থাপন হয় লগতে গাঁওখনৰ সংযোগ স্থাপন হয় সমাজখনৰো সংযোগ স্থাপন হয় এনেদৰে বিভিন্ন নিয়ম কানুন থাকিলে আমাৰ থকা বাবে আমি অসমীয়া আৰু এয়া দেখিছেনে এয়া হৈছে কইনালৈ অনা বিভিন্ন ধৰণৰ উপহাৰবিলাক সেই উপহাৰবিলাকো আপোনালোকক অকণমান দেখুৱাইছোঁ লগতে আপোনালোকে মৰম দিব আশীৰ্বাদ দিব তাইক যাতে তাইৰ জীৱনটো সুখেৰে কটাব পাৰে তেনেদৰে জীৱনটো চলি যাওক আৰু দেখিছেনে কইনালৈ অনা সকলোবিলাক তাইক পিন্ধাই আছে সিহঁতৰ বোলে এটা নিয়ম আছে যিমানবিলাক বস্তু আনে সকলোবোৰ পিন্ধাব লাগে সেইকাৰণে তাইও পিন্ধাব দিছে যদিও অলপমান দেখাত বেলেগ ধৰণৰ দেখিব কিন্তু জানো পিন্ধাই আছে সেইবিলাক পিন্ধাই মিলি আৰু অকণমান পিছত ফটো চটো চলিব সেইবিলাকো আপোনালোকক দেখুৱাম এয়া দেখিছে
এনেদৰে বিভিন্ন নিয়ম কানুন চলি আছে আৰু এই নিয়ম কানুনসমূহ আছে বাবেইতো আমি অসমীয়া আৰু আমি অসমীয়া ৰূপে এই নিয়মসমূহ পালন কৰি থাকিবই লাগিব আৰু ভৱিষ্যতেও আমাৰ এই সমাজত এই নিয়মবোৰ থাকি যাব সেইকাৰণে এই নিয়মবোৰ আপোনালোকক অকণমান দেখুৱাইছোঁ আৰু এয়া দেখিছেনে কইনালৈ অনা মিঠাই মাছ সকলোবোৰ তাইক চুৱাই আছে এয়া দেখিছেনে এইটো হৈছে মাছ আগতে কিন্তু আমাৰ মোৰ মনত আছে আমাৰ মানে খুৰাৰ বিয়া হওক বেলেগ বৰ্তা এজনৰ বিয়া হওক এই মাছবিলাক আমি আগতে হাতত লৈ গৈছিলোঁ মানে মাছটো দেখিব পাৰি কিন্তু ইয়াত কিন্তু পেকিং কৰি আনিছে জানহওক আপোনালোকক দেখুৱাইছোঁ আৰু এই দেখিছেনে কইনাৰ অকণমান মনটো পাতল পাতল হৈছে চাগে সেইকাৰণে অকণমান হাঁহিবলৈ চেষ্টা কৰি আছে আৰু বিভিন্ন নিয়ম কানুন চলি আছে আপোনালোকক এই নিয়ম কানুনসমূহ চলাই দেখাই থাকিম আৰু পিছৰ ভিডিঅ'টোত আপোনালোকক আমাৰ বিয়াখনো দেখুৱাম সম্পূৰ্ণকৈ আজি এতিয়া আপোনালোকক জোৰোণ পৰ্বটোৱে দেখুৱাই আছোঁ আৰু এয়া দেখিছেনে মই যে আপোনালোকক কৈছোঁ ইয়াৰ পিছত ফটো ছেশ্যন চলিব বুলি ইয়াতে ফটো ছেশ্যন কাম আৰম্ভ হৈ গৈছে আৰু ৰ'ব আপোনালোকতো কোৱা হোৱাই নাই মানে আমাৰ দৰাৰ ঘৰ ক'ত আমি যিহেতু হৈছোঁ শুৱালকুছি বংশৰ মানুহ আৰু আমাৰ দৰাৰ ঘৰ হৈছে নগাঁৱত সেইকাৰণে অকণমান দূৰ যিহেতু আমি নিয়ম কানুনবিলাক এদিনতে কৰিবলৈ চেষ্টা কৰিছোঁ আজি জোৰোণ লগতে আমি দৰাক আদৰা পৰ্বটো ইয়াতে কৰি পঠাম মানে আমি যিহেতু দৰাক আদৰিবলৈ দৰাৰ ঘৰত নাযাওঁ মানে আজি এই বস্তুবিলাক দি পঠাম এইবিলাকো আপোনালোকে দেখিবলৈ পাব ভিডিঅ'টোত চাই থাকিব শেষলৈকে আৰু এয়া দেখিছেনে অলপ আগতে কান্দি থকা ছোৱালীজনী এয়া নিজৰ মাক বুলিয়ে ক'ব লাগিব এতিয়া যিহেতু তেওঁৱেই মাক হ'ব তেওঁৱে খুৱাই আছে এতিয়া মিঠাই আৰু মাককো তেওঁ খুৱাইছে মিঠাইবিলাক এনেদৰে বিভিন্ন নিয়ম কানুনবিলাক কৰি আছে যে সেইবোৰে ভাল লাগিছে আৰু এয়া দেখিছে এনেদৰে হাঁহি থাকক সদায় তাৰে কামনা কৰিছোঁ আৰু তোমাৰ ভৱিষ্যতটো সুখৰ হওক শান্তিৰে ভৰি পৰক এনেদৰে ভিডিঅ'টো আজি সামৰিছোঁ আপোনালোকে চাই থাকিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তেনেহ'লে আজিলৈ বাই বাই কতাত ভৰা ছবিখনি পলকতে বাট ধৰা হাঁহিলে মুকুতা খৰা ক্ষণে শিহৰিত আজি মোৰ কবিতাটি বুজিছো তোমাকে মোৰ চেনেহি মৰমৰ চিয়াহী মোৰ প্ৰণামী